মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ পাঠ আৰম্ভ কৰিব লৈছোঁ। আজিৰ পাঠত মই বিদ্যুৎ, দশম শ্ৰেণীৰ বিদ্যুৎ নামৰ পাঠটোৰ পৰা তোমালোকক মই বুজাবলৈ লৈছোঁ। এতিয়া কথা হ'ল কি, বিদ্যুৎ হৈছে আধুনিক সভ্যতাৰ এক অপৰিহাৰ্য শক্তি। বিদ্যুৎ নহ'লে আমি চলিব নোৱাৰোঁ। এতিয়া বিদ্যুৎনো কি? বিদ্যুৎ হ'ল আধানৰ গতিশীল অৱস্থাক বিদ্যুৎ বুলি ক'ব পাৰি। আধানৰ গতিশীল অৱস্থাক কি বুলি ক'ব পাৰি? বিদ্যুৎ বুলি ক'ব পাৰি। এই পাঠটোত আমি কি শিকিম? এই পাঠটোত আমি শিকিম বিদ্যুৎ কিহেৰে গঠন হয়, বিদ্যুৎ বৰ্তনী কেনেকৈ প্ৰবাহিত হয়, বিদ্যুৎ বৰ্তনীত কেনেকৈ প্ৰবাহিত হয়, বৈদ্যুতিক বৰ্তনীৰ প্ৰবাহ নিয়ন্ত্ৰণ বা পৰিচালনা কৰিবলৈ কি কি কাৰক আছে, সেই কথাবিলাক আমি এই পাঠটোত শিকিম। কিন্তু এটা কথা, তোমালোকে মই আজি যিটো পাঠ তোমালোকক দিম বা কৰিব লৈছোঁ, এই পাঠটোত মই এই গোটেই পাঠটোত যিমানখিনি বেছিক কথা আছে, প্ৰাথমিক কথা আছে, সেই কথাবিলাক অলপ অলপকৈ কৈ দিম। তাৰ পিছতহে মই প্ৰতিটো পইণ্টৰ ওপৰত ডিটেইলছ তোমালোকক বুজাবলৈ যত্ন কৰিম। আমি আজি এইখিনি কথাই এই পাঠটোত আমি শিকিম। এতিয়া বৈদ্যুতিক প্ৰবাহ, বৈদ্যুতিক প্ৰবাহ কি? বৈদ্যুতিক প্ৰবাহৰ সংজ্ঞাটো আমি কেনেদৰে দিম? এতিয়া বৈদ্যুতৰ প্ৰবাহৰ সংজ্ঞাটো হৈছে কোনো পৰিবাহীৰ বিশেষ অংশৰে একক সময়ত প্ৰবাহিত হোৱা আধানৰ পৰিমাণক বৈদ্যুতিক প্ৰবাহ বোলে। আমি কি বুলি ক'ম? কোনো পৰিবাহীৰ বিশেষ অংশৰে একক সময়ত প্ৰবাহিত হোৱা আধানৰ পৰিমাণক বৈদ্যুতিক প্ৰবাহ বুলি কয়। আমি গাণিতিক ৰূপ কি বুলি ক'ম? শুনা, I is equal to Q/T, য'ত I হ'ল বিদ্যুৎ প্ৰবাহ, Q হ'ল আধান, T হ'ল সময়। এতিয়া এটা কথা তোমালোকে প্ৰথমতে জানি লোৱা, বিদ্যুৎ প্ৰবাহৰনো একক কি? একক বুলি কওঁতে সদায় SI এককটোৰ কথাই কোৱা হয়। SI একক মানে হৈছে ষ্টেণ্ডাৰ্ড ইণ্টাৰনেশ্যনেল ইউনিট, মানে আন্তৰ্জাতিক যিটো একক, সেই একৰ কথা কোৱা হয়। মই এই প্ৰথমতেই কৈ দিছোঁ যে বিদ্যুৎ প্ৰবাহৰ SI একক হ'ল এম্পেয়াৰ। বিদ্যুৎ প্ৰবাহ জোখা যন্ত্ৰটো হৈছে কি? এমিটাৰ। এতিয়া এই চাৰ্কিটটো চোৱা, এইটো হৈছে চাৰ্কিট মানে বৰ্তনী। এই বৰ্তনীটোত এই যে প্লাছ আৰু মাইনাছ লিখা আছে, এই প্লাছ মাইনাছ লিখা, প্লাছ মানে হৈছে ধনাত্মক ছাইড, মাইনাছ মানে ঋণাত্মক ছাইড, সেইটো বুজি পাইছা? বেটেৰী, সেইটো বেটেৰী অংশ। তাৰপিছত তাৰ পৰা এইটো প্লাছৰ পৰা এই কাৰেণ্টটো যোৱা দেখুওৱা হৈছে, গৈ ক'ত হৈছে? বিদ্যুৎ প্ৰবাহ হৈছে। এইটো এমিটাৰ, এই বুলি লিখি থোৱা অংশটো হৈছে এমিটাৰ। তাৰপিছত এইটো এটা চাৰ্কিট, এটা ৰোধক দেখুওৱা হৈছে, ৰোধ। ৰোধ কি বস্তু সেইটো তোমালোকে পিছত গম পাবা। এই ৰোধ দেখুৱাইছে, বেকা বেকাকৈ যে দিছে চিনকেইটা হৈছে ৰোধ। তাৰ ওপৰ ফালে যে ভি বুলি লিখি থোৱা হৈছে, সেইটো হৈছে ভল্ট মিটাৰ। এইটো কি? ভল্ট মিটাৰ। আৰু সেই ভল্ট মিটাৰে ৰোধ জোখা হয়, সেইটো কথা আমি জানিম। ভল্ট মিটাৰৰ সহায়ত বিভৱ ভেদ বা ৰোধ আমি গম পাম। আৰু বিভৱ ভেদনো কি, ৰোধনো কি, সেইটো সম্পৰ্কে মই তোমালোকক কৈ আছোঁ। আৰু এইটো হৈছে এটা বৰ্তনী। এই বৰ্তনীৰ চিত্ৰ তোমালোকক দেখাইছোঁ। এই কাৰেণ্ট গৈ আছে, এনেদৰে আমি ইয়াত দেখুওৱা হৈছে। এতিয়া তোমালোকে চোৱা, এই দুটা পাত্ৰত পানী আছে আৰু মাজেদি এডাল পাইপেৰে কানেকশ্যন কৰি থৈছোঁ, তোমালোকে ধৰি লোৱা। এতিয়া 1 নম্বৰ পাত্ৰটো বা 2 নম্বৰ পাত্ৰটোত, 1 নম্বৰ পাত্ৰটোত পানী বেছিকৈ আছে, সেইকাৰণে 2 নম্বৰ পাত্ৰটোলৈ পানী আহি আছে। কি কাৰণে আহিছে? দুয়োটা পাত্ৰতে পানীৰ চাপৰ পাৰ্থক্য হোৱাৰ কাৰণে কি হৈছে? 1 নম্বৰ পাত্ৰৰ পৰা 2 নম্বৰ পাত্ৰলৈ পানী আহি আছে। ঠিক একেদৰে বিদ্যুতৰ ক্ষেত্ৰতো একেই। যেতিয়া এই চাৰ্কিটটো যে দেখিছা, এই চাৰ্কিটটোৰ দুয়োটা মূৰৰ মাজৰ বিভৱৰ যেতিয়া পাৰ্থক্য থাকে, তেতিয়াহে এঠাইৰ পৰা অন্য ঠাইলৈ, এটা মূৰৰ পৰা অন্য এটা মূৰলৈ বিদ্যুৎ প্ৰবাহিত হয়। এই যে বেটেৰীবিলাক, এই বেটেৰীবিলাকত হৈছে ৰাসায়নিক বিক্ৰিয়া ঘটে, আৰু ৰাসায়নিক বিক্ৰিয়াৰ কাৰণে বেটেৰী দুয়োটা মূৰত, ধনাত্মক আৰু ঋণাত্মক মূৰ দুটাৰ মাজত বিভৱৰ পাৰ্থক্য থাকে। সেইকাৰণে এটা মূৰৰ পৰা অন্য এটা মূৰলৈ পৰিবাহীৰে
সংযোগ কৰি দিয়াৰ লগে লগে বিদ্যুতৰ প্ৰবাহ ঘটে। এতিয়া এই যে বিভৱৰ অন্তৰ মানে বিভৱৰ পাৰ্থক্য, সেইটোকে আমি ডেফিনিশ্যন কি বুলি দিম, বিভৱ ভেদৰ ডেফিনিশ্যনটো কিদৰে দিম? বিভৱ ভেদৰ ডেফিনিশ্যনটো মানে সংজ্ঞাটো আমি এনেদৰে ক'ম, এটা একক ধনাত্মক আধানক বৈদ্যুতিক ক্ষেত্ৰ এখনৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিওঁতে কৰিবলগীয়া কাৰ্যৰ পৰিমাণ। কি বুলি ক'লো? এটা একক ধনাত্মক আধানত বৈদ্যুতিক ক্ষেত্ৰ এখনৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিওঁতে কৰিবলগীয়া কাৰ্যৰ পৰিমাণেই হৈছে বিভৱ ভেদ। সেইকাৰণে এই সূত্ৰটো আমি কি বুলি লিখিব পাৰিম? V = W/Q, য'ত V মানে হৈছে বিভৱ ভেদ, W মানে হৈছে কাৰ্য বা কামৰ পৰিমাণ, আৰু Q মানে হৈছে আধান। হ'ল। এতিয়া কাৰ্য আধান এই দুটাৰ SI একক হ'ল কি? এই দুটাৰ SI একক হ'ল কি? ভল্ট। কি বুলি ক'লো? ভল্ট। বিভৱ ভেদ জোখা, এই দুইটাৰ বিভৱ ভেদ, দুইটা মূৰৰ বিভৱ ভেদ জোখা যিটো যন্ত্ৰ, সেই যন্ত্ৰটোৰ বিষয়ে আমি জানিব লাগিব। যন্ত্ৰটোৰ নাম হৈছে কি? ভল্ট মিটাৰ। এতিয়া তোমালোকে চোৱা, ইতিমধ্যে মই কৈ আছিলোঁ বৰ্তনীনো কি? এই যে ছবিকেইটা দেখিছোঁ, মই ছবি কেইটা যে দেখাইছোঁ, এইকেইটা হৈছে বৈদ্যুতিক বৰ্তনী। এতিয়া প্ৰথম ছবিটোত আছে কি? যিডাল তাঁৰ, বিদ্যুৎ তাঁৰ, ৱায়াৰডাল লাগি থকা নাই, মেল খাই আছে। আৰু দ্বিতীয় ছবিটোত কি হৈছে? সম্পূৰ্ণ লাগি আছে, সেইকাৰণে লাইটটো জ্বলি আছে। তাৰপিছত অন্যকেইটা ছবি চোৱা, এইকেইটাত তাতো দুটা বাল্ব দিয়া আছে, এটাত এটা চাবি এটা দিয়া আছে। চাবি মানে আমি যে চুইচ বুলি কওঁ, চুইচ এটা দিয়া আছে, চুইচটোত মেল খাই আছে, আৰু অন্যটোত আকৌ চুইচটো লাগি আছে। হয়, সেইকাৰণে সেইটোত লাইটটো জ্বলি আছে। আকৌ তলত দুটা ছবি দিয়া আছে। এই ছবিকেইটা চোৱা, এই ছবিকেইটা হৈছে এই তলৰ যিকেইটা ছবি, এইকেইটা একচুৱেলি আমি পৰীক্ষাত বা আমি যেতিয়া কিবা এটা প্ৰশ্নৰ উত্তৰ লিখোঁ, এই ছবিকেইটা আঁকিব লাগিব। সেইকেইটাই হৈছে প্ৰথমটো, এই যিটো চাবিটো মেল খাই আছে, সেইটো হৈছে অপেন চাৰ্কিট মানে মুক্ত বৰ্তনী, আৰু তলৰ পিছৰ যিটোত চাবিটো লাগি আছে, সেইটো হৈছে বন্ধ বৰ্তনী। গম পালানে? এতিয়া আমি কি বুজি পালোঁ? যে বন্ধ বৰ্তনীতহে প্ৰবাহ চালিত হয়। এটা মূৰৰ পৰা অন্য এটা মূৰলৈ বিদ্যুৎ প্ৰবাহ হ'বৰ কাৰণে বন্ধ বৰ্তনী লাগিব। এতিয়া বিদ্যুৎ প্ৰবাহ চালিত হোৱা বন্ধ বৰ্তনীৰ যিটো পথ, সেই পথটোকে বৈদ্যুতিক বৰ্তনী বোলে। আমি যদি সোধোঁ বৈদ্যুতিক বৰ্তনী কাক বোলে, কি বুলি ক'ব লাগিব? আমি ক'ব লাগিব যে বিদ্যুৎ চালিত হোৱা বন্ধ পথটোক বৈদ্যুতিক বৰ্তনী বোলে। এইকেইটা তোমালোকক ছবি মই দেখালোঁ, তোমালোকে মনত ৰাখিবা। সদায় বন্ধ বৰ্তনীতহে যে বিদ্যুৎ চালিত হয় সেই কথাটো মনত ৰাখিবা, আৰু মুক্ত বৰ্তনীত কেতিয়াও বিদ্যুৎ চালিত নহয় সেইটো কথা মনত ৰাখিবা। এতিয়া এটা বন্ধ বৰ্তনীত বিদ্যুৎ প্ৰবাহৰ ওপৰত ওম নামৰ এজন বিজ্ঞানীয়ে এটা সূত্ৰ দিছিলে, আৰু আমি বিদ্যুতৰ বিষয়ে পঢ়িবলৈ যাওঁতে এই ওমৰ সূত্ৰটো আমি জানিবই লাগিব। এতিয়া এই ওমৰ সূত্ৰটোনো কি, সেইটো আমি জানিব লাগিব। ওমৰ সূত্ৰটো হৈছে স্থিৰ উষ্ণতাত কোনো পৰিবাহীৰ দুই মূৰৰ বিভৱ ভেদ তাৰ মাজৰ প্ৰবাহিত হোৱা বিদ্যুতৰ সমানুপাতিক। বিদ্যুৎ প্ৰবাহৰ সমানুপাতিক, মানে য'ত আইটো হৈছে বিদ্যুৎ প্ৰবাহ, ভিটো হৈছে দুই মূৰৰ বিভৱ ভেদ। এতিয়া ভি প্ৰপ'ৰ্চনেল টু আই, কি বুলি ক'লো? ভি প্ৰপ'ৰ্চনেল টু আই। তাৰপিছত চোৱা, ভি = আই আৰ বুলি লিখা আছে। এতিয়া এইটো কেলে লিখা আছে? আৰটো হৈছে ধ্ৰুৱক, এইটো সমানুপাতিক ধ্ৰুৱক, তাক হৈছে
আৰ বুলি আমি প্ৰকাশ কৰিছোঁ। সেই আৰটোকে আমি কি বুলি কওঁ? ৰেজিষ্টেঞ্চ বা ৰোধ বুলি কোৱা হয়। এতিয়া সমানুপাতিক ধ্ৰুৱকটো এনে কিয় পূৰণ কৰিব লগা হ'ল? একদম চিম্পুল কথা, তোমালোকে এনেই চিম্পলি চোৱাচোন, ভাবি চোৱা। মই এটা কথা এটা দেখাইছোঁ। ধৰি লোৱা 2 ভাগৰ 1 সমান 4 ভাগৰ 2 সমান 32 ভাগৰ 16। এইকেইটা যদি আমি চাওঁ, ইয়াৰ ৰিজাল্টটো কি ওলাব? 0.5 ওলাব। হ'ল। এতিয়া 1 = 2 বুলি যদি লিখিবলৈ যাওঁ, আমি কি কৰিব লাগিব? 1 = 2 into 0.5 কৰিব লাগিব। 0.5 মানে 1 = 2 into 1/2 কৰি দিয়াৰ লগে লগে কি ওলালে? 1 = 1 ওলালে। ঠিক একেদৰে আমি কি বুলি লিখিম? 16 = 32 বুলি লিখিবলৈ যদি যাওঁ, তেতিয়াহ'লে 16 = 32 into 0.5 কৰিব লাগিব। 0.5 means 1/2। সেইকাৰণে 16 into 16 = 32 into 1/2, that means কটাকটি কৰিলে 16 = 16 হ'ল। সেইকাৰণে এই যে টো ওলাল, সেইটোৱে হৈছে সমানুপাতিক ধ্ৰুৱক। এই 0.5টো হৈছে সমানুপাতিক ধ্ৰুৱক। তাৰমানে যেতিয়া সমানুপাতিক ধ্ৰুৱক এটা থাকে, ইটোৰ সমান সিটো, প্ৰথমটোৰ সমান দ্বিতীয়টো লিখিবলৈ যাওঁতে সমানুপাতিক ধ্ৰুৱকটোৱে পূৰণ কৰিব লগা হয়। সেইকাৰণে ভি ইজুকেল আমি কি লিখিছোঁ? ভি ইজুকেল আৰ লিখিছোঁ। আৰটো হৈছে সমানুপাতিক ধ্ৰুৱক, এইটোক কোৱা হৈছে ৰোধ। এতিয়া আমি ইতিমধ্যে ৰোধ কি গম পালোঁ। এটা ৰোধৰ লগত আৰু এটা নতুন শব্দ আহিছে, ৰোধকতা। এইটো কি বুলি ক'লোঁ? ৰোধকতা। ইংৰাজীত কয় ৰেজিষ্টেঞ্চ এণ্ড ৰেজিষ্টিভিটি। ৰোধ আৰু ৰোধকতা, এই বিষয়ে আমি জানিব লাগিব। ইতিমধ্যে ৰোধ কি বস্তু মই কৈছোঁৱে, তথাপিতো কৈছোঁ যে ৰোধৰ ডেফিনিশ্যনটো আমি কি বুলি দিম? ৰোধৰ ডেফিনিশ্যনটো আমি দিব লাগিব যে পৰিবাহীৰ যি ধৰ্মৰ বাবে ইয়াৰ মাজেৰে প্ৰবাহিত হোৱা আধানক বাধা দিয়ে, তাকে কি বুলি কোৱা হয়? ৰোধ বুলি কয়। আৰু এই ৰোধ নিৰ্ভৰ কৰা কেইটামান কাৰক আছে। কি কি কথাৰ ওপৰত ৰোধ নিৰ্ভৰ কৰে? ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহৰ ভিতৰত প্ৰথম কথা হৈছে পৰিবাহীৰ দৈৰ্ঘ্য, পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালি আৰু পদাৰ্থৰ প্ৰকৃতি। কোনটো পদাৰ্থ আমি ব্যৱহাৰ কৰিছোঁ? যদি যিকোনো এটা পৰিবাহী যদি দূৰত্ব বাঢ়ি গৈ থাকে, ৰোধ বাঢ়ি গৈ থাকিব। গম পালানে? আকৌ যদি পৰিবাহী ৱায়াৰডাল, তাঁৰডাল, যিডাল আমি পৰিবাহী ব্যৱহাৰ কৰোঁ, সেইডাল যদি শকত হয়, তেতিয়াহ'লে কি হ'ব? ৰোধ ডেফিনেটলি কমিব, তাৰ মাজেদি প্ৰবাহৰ সংখ্যা বাঢ়িব। সেইকাৰণে সেই প্ৰস্থচ্ছেদৰ যিটো কালি, সেই কালিটো তাৰ ওপৰত নিৰ্ভৰ কৰে। আকৌ নিৰ্ভৰ কৰে কিহৰ ওপৰত? পদাৰ্থৰ প্ৰকৃতি। পদাৰ্থৰ প্ৰকৃতি মানে ধৰি লোৱা আমি তামৰ মাজেদি প্ৰবাহ চালিত কৰিছোঁ, ৰূপৰ মাজেদি প্ৰবাহ চালিত কৰিছোঁ, নিকম নামৰ শংকৰ ধাতুটোৰ মাজেদি প্ৰবাহ চালিত কৰিছোঁ, লোৰ মাজেদি চালিত কৰিছোঁ। প্ৰতিটোৰে ৰেজিষ্টেঞ্চটো, ৰোধটো বেলেগ বেলেগ। সেইকাৰণে সেই পদাৰ্থৰ প্ৰকৃতিৰ ওপৰতো ই নিৰ্ভৰ কৰে। এই কথাখিনিৰ ওপৰত ভিত্তি কৰি দেখা গৈছে কি হৈছে? ধাতুৰ তাৰৰ ৰোধ ইয়াৰ দৈৰ্ঘ্যৰ সমানুপাতিক। কি বুলি ক'লোঁ? ধাতৱ তাৰৰ বা ধাতুৰ তাৰৰ ৰোধ ইয়াৰ দৈৰ্ঘ্যৰ সমানুপাতিক আৰু প্ৰস্থচ্ছেদৰ ব্যস্তানুপাতিক। বুজি পালানে? এতিয়া আমি কি বুলি ক'ম? যে আৰ প্ৰপ'ৰ্চনেল টু এল। মানে যদি ৰোধ বাঢ়ি যায়, লেংথ বাঢ়ি যায়, ৰোধো বাঢ়ি যাব। আকৌ কৈছোঁ আৰ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু এ, তাত 1/a। আৰ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু 1/a, ব্যস্তানুপাতিক। আৰু এই দুইটা সমীকৰণ যদি আমি একত্ৰিত কৰি দিওঁ, তেতিয়াহ'লে আমি কি পাম? আৰ প্ৰপ'ৰ্চনেল টু L/a। আকৌ এতিয়া আৰ ইজুকুৱেল, আমি অথনি ইয়াৰ আগৰ ভিডিঅ'টোত কৈ গৈছোঁ, আগৰ কথাটোত কৈ গৈছোঁ, আৰ ইজুকুৱেল যদি L/a লিখিবলৈ হয়, তেতিয়াহ'লে এইখিনিত আমি কিটো লিখিব লাগিব? এটা সমানুপাতিক ধ্ৰুৱক লিখিব লাগিব। সেইটো হৈছে পি।
পি নহয়, এইটো ৰ কি বুলি কয়, পি আখৰটো ধৰে কাৰণে মোৰ মুখত পি আহিছে, পি নহয়, প্ৰকৃততে সেইটো হৈছে হা। আৰ ইজ ইকুৱেল ইনটু L/A। এতিয়া এই ৰটোকে কোৱা হৈছে পৰিবাহীৰ ৰোধকতা। কি বুলি কয়? পৰিবাহীৰ ৰোধকতা। হা, এতিয়া এই ৰোধকতাটো কি আমি কি বুলি জানিব লাগিব? ই পদাৰ্থ এটাৰ অন্তৰ্নিহিত ধৰ্ম। ইয়াৰ একক হৈছে ওম মিটাৰ। ইয়াৰ একক হৈছে কি? ওম মিটাৰ। এতিয়া আমি ৰোধ কি বস্তু জানিলোঁ বা ৰোধকতা কি বস্তু জানিলোঁ। এতিয়া এই ৰোধৰ শ্ৰেণীবদ্ধ আৰু সমান্তৰাল দুই ধৰণৰ সজ্জা আছে। এই যে দেখিছা, এইটো হৈছে আমি 3টা বাল্ব লগাই থৈছোঁ। হা, এই 3টা বাল্ব লগাই থোৱা এইটো হৈছে ৰোধৰ কি হৈছে শ্ৰেণীবদ্ধ সজ্জা। প্ৰথম বাল্বটো যদি আমি আঁতৰাই দিওঁ বা বাল্বটো খুলি দিওঁ, তেতিয়াহ'লে পিছৰ বাল্বকেইটা জ্বলি নাথাকে। ইয়াত এটাৰ পিছত এটা, এটাৰ পিছত এটা একেটা শ্ৰেণীতে লগা আছে। ইয়াৰ পজিটিভ নেগেটিভ মানে ধনাত্মক ঋণাত্মক তেনেদৰে বাল্ববিলাক সংযুক্ত কৰা হৈছে। আমাৰ এই টৰ্চ লাইটৰ বেটেৰীকেইটা যেনেদৰে সংযোগ কৰে, হা, তাৰ ধনাত্মকটো ঋণাত্মকৰ লগত লগাই, তেনেদৰে ইয়াত সেইটো যেনিবা বেটেৰীৰ শ্ৰেণীবদ্ধ সজ্জা, এইটো যেনিবা ৰোধৰ সমান্তৰাল সজ্জা। এই যে বাল্ববিলাক দেখিছা, এইবিলাক ৰোধেই। ৰোধ মানে সিহঁতৰ ৰোধটো বেছি হোৱাৰ কাৰণে কি বেছি গৰম হৈ গৈছে। হা, গৰম হৈ গৈছে আৰু ভিতৰত থকা ফিলামেণ্টডাল বগা হৈ গৈছে, আৰু ভিতৰত কোনো ধৰণৰ গেছ নথকাৰ কাৰণে, অক্সিজেন নথকাৰ কাৰণে সি বগা হৈ পোহৰ হৈ গৈছে। হা, এইটো আমি চিম্পলি তেনেকৈ জানি ল'ম, এইটো ৰোধটো বেছি থাকে মানে। তাৰপিছত পিছৰ যিটো সজ্জা, সেই সজ্জাটোত আকৌ চোৱা, এই সজ্জাটোত 3টা বাল্ব তাতো লগোৱা আছে। তাত কিন্তু এটা বাল্ব যদি আমি কাটি দিওঁ, তেতিয়াহ'লে তলৰ বাল্বকেইটা জ্বলি থাকিব, আৰু তাৰ যিকোনো এটা কাটি দিলে বাল্বকেইটা জ্বলি থকাত কোনো অসুবিধা নহয়। সেইটো হৈছে সমান্তৰাল সজ্জা। আৰু এই ৰোধৰ শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাটো তোমালোকে যেতিয়া পৰীক্ষাত আঁকিবা, আঁকোতে কেনেকৈ আঁকিবা? এইটো চিত্ৰ চোৱা, এই চিত্ৰটোত ৰোধৰ শ্ৰেণীবদ্ধ সজ্জা হিচাপে আমি আঁকিব লাগিব। আৰু এই চিত্ৰটো এইটো হৈছে ৰোধৰ সমান্তৰাল সজ্জা হিচাপে আমি আঁকিম। এই যে বেকা বেকাকৈ দিয়া হৈছে, এই অংশবিলাক হৈছে ৰোধ। তাৰপিছত আৰু এটা চিত্ৰ দিয়া আছে, এই চিত্ৰটো চোৱা। এই চিত্ৰটোত কি কোৱা হৈছে? ইয়াত এটা অংশ শ্ৰেণীবদ্ধকৈ সজোৱা হৈছে আৰু 2টা ৰোধ আকৌ সমান্তৰালকৈ সজোৱা হৈছে। তাৰমানে এটা শ্ৰেণীবদ্ধ সজ্জাত আছে আৰু 2টা ৰোধ সমান্তৰাল হিচাপে সজোৱা হৈছে। এতিয়া এইদৰে ৰোধবিলাক দুই ধৰণৰ সজ্জা পোৱা যায়। এতিয়া ইয়াত মুঠ ৰোধ কি হ'ব? শ্ৰেণীবদ্ধ সজ্জাত আমি কি বুলি ক'ম? এতিয়া চোৱা, RS বুলি কৈছোঁ। RS ইজ ইকুৱেল R1 প্লাছ R2 প্লাছ R3। তাৰমানে টোটেল ৰোধটো RS বুলি আমি কৈছোঁ। তাৰমানে এটাইকেইটা ৰোধটো গোট খাই গৈছে। ঠিক একেদৰে সমান্তৰাল সজ্জাত আকৌ কি হৈছে? 1/RP বুলি লিখিছোঁ। 1/RP ইজ ইকুৱেল 1/R1 প্লাছ 1/R2 প্লাছ 1/R3। ইয়াতো সেইকেইটা গোটাই দিলে আমি কি পাইছোঁ? 1/RP মানে টোটেল ৰোধটো পাইছোঁ। ইয়াৰ প্ৰতিটো ৰোধৰ দুইমূৰৰ বিভৱ ভেদ একে থাকে। ইয়াত 2টা ৰোধৰ ক্ষেত্ৰত কি হৈছে? প্ৰতিটো ৰোধতে দুইমূৰৰ বিভৱ ভেদ কি থাকে? একে থাকে। বিভৱ ভেদ মানে কি বুলি কোৱা হৈছে? ভল্টেজ একে থাকে। এইখিনিয়ে কথা। আৰু এইকেইটানো কেনেকৈ প্ৰতিষ্ঠা কৰা হৈছে, কিনো, এই কথাবিলাক মই পিছৰ ভিডিঅ'ত তোমালোকক ডিটেইলছ বুজাম। এতিয়া তোমালোকক আৰু এটা কথা ক'বলৈ থাকি গৈছে। এই পাঠটোত থকা মোটামুটি চব কথাই অলপ অলপ কৈ গৈছোঁ। তাৰ ভিতৰত আৰু এটা কথা ক'বলৈ থাকি গৈছে, এইটো কথা মই কৈ দিছোঁ। সেইটো হৈছে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া। যেতিয়া কোনো এটা বৰ্তনীত বিদ্যুৎ প্ৰবাহ হয়, বিদ্যুৎ সঞ্চালিত হয়, তেতিয়া তাত তাপ উৎপন্ন হয়। কি উৎপন্ন হয়? তাপ উৎপন্ন হয়।
আৰু সেইটোকে কোৱা হৈছে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া। সেইটোকে আমি ডেফিনিশ্যনটো কেনেকৈ দিম? ডেফিনিশ্যনটো দিওঁতে কোৱা হৈছে যে যেতিয়া কোনো ৰোধৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হয় তেতিয়া তাত তাপৰ সৃষ্টি হয়। ইয়াক জুলেৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয়। ইয়াক কি বুলি কোৱা হৈছে? জুলেৰ তাপীয় ক্ৰিয়া। যেতিয়া কোনো ৰোধৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হয় তেতিয়া তাপ উৎপন্ন হয় বা তাপ সৃষ্টি হয়। ইয়াক জুলেৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয়। জুলেৰ সূত্ৰ অনুযায়ী H = I²RT। এতিয়া এইটোনো কেনেকৈ প্ৰতিষ্ঠা হৈছে সেইটোও মই তোমালোকক পিছৰ ভিডিঅ'ত ক'ম। এতিয়া ই ক'ত ব্যৱহাৰ হয়? আমি ইয়াৰ ব্যৱহাৰখিনি আমি পাম বৈদ্যুতিক ইস্ত্ৰি, হিটাৰ, ইলেক্ট্ৰিক ফিউজ ইত্যাদিত এইবিলাক ব্যৱহাৰ কৰা হয়। আৰু ইয়াৰ লগে লগে আৰু এটা কথা আমি জানিব লাগিব সেইটো হৈছে বৈদ্যুতিক ক্ষমতা। এতিয়া বৈদ্যুতিক ক্ষমতা মানে কি? কাৰ্য কৰাৰ হাৰক কি বুলি কোৱা হয়? ক্ষমতা বুলি কোৱা হয়। ইয়াৰো এটা সূত্ৰ আছে। সূত্ৰটো হৈছে P = VI। ভি মানে হৈছে আগতে মই কৈয়ে আহিছোঁ ভল্ট, আৰু I মানে হৈছে প্ৰবাহ, মানে ভি মানে হৈছে বিভৱ ভেদ, I মানে হৈছে প্ৰবাহ। এইটোকে আকৌ কি কৰিব পাৰি? ইকুৱেল I²R = V²/R। ইয়াৰ একক হৈছে ৱাট। ইয়াৰ একক কি? ৱাট। এতিয়া আমি জুলেৰ তাপীয় ক্ৰিয়া জানিলোঁ, বিদ্যুৎ ক্ষমতাৰ বিষয়ে জানিলোঁ, আৰু ক্ষমতাৰ একক কি বুলি কৈছিলোঁ? ৱাট বুলি জানিলোঁ। I²R = V²/R। ইয়াৰ এককটো কি বুলি কৈছিলোঁ? 1 ৱাট বা ৱাট বুলি কোৱা হয়। ইয়াৰ এককটো হৈছে ৱাট। আৰু ইয়াৰ ব্যৱহাৰিক এককটো হৈছে কিলোৱাট ঘণ্টা। কিলোৱাট ঘণ্টা। এতিয়া আমি জানিলোঁ কি P = VI = I²R = V²/R। ইয়াৰ একক কি বুলি কৈছিলোঁ? ৱাট। কি বুলি কৈছিলোঁ? ৱাট। আৰু ব্যৱহাৰিক একক হৈছে কিলোৱাট ঘণ্টা। ব্যৱহাৰিক একক হৈছে কিলোৱাট ঘণ্টা, যাক আমি বিদ্যুতত ইউনিট বুলি কওঁ। আমি কওঁ নহয় 1 ইউনিট এনেকৈ যে কওঁ, যাক আমি ইউনিট বুলি কওঁ। এতিয়া এইখিনিয়ে মই এই চেপ্টাৰটোত তোমালোকক ক'লোঁ। ইয়াৰ পিছত ইয়াৰ প্ৰতিটো পইণ্ট ডিটেইলছ যিমান পাৰোঁ ভালদৰে তোমালোকক বুজাই দিবলৈ যত্ন কৰিম। আমি কি কৰিব লাগিব? কি কৰিব লাগিব? যে আমি বিদ্যুতৰ অপব্যৱহাৰ ৰোধ কৰিব লাগিব, সুৰক্ষিত বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰিব লাগিব। ইমানখিনিয়ে ক'লোঁ আৰু ইমানখিনিয়ে কৈ আজি ক'বলগীয়াখিনি সামৰিলোঁ। ধন্যবাদ।